বন্ধুসকল কলা কচু এয়া কলা কচুৰ গুণাগুণৰ বিষয়ে আজি আপোনালোকক ভিডিঅ'টোত বহলাই ক'ম। বন্ধুসকল এয়া হৈছে কলা কচু। চাওক কলা কচু, আৰু আজি কলা কচু উঠাইছোঁ। নিশ্চয় আপোনালোকে কলা কচু খাই পাইছে। কলা কচু বহুত ভিটামিন আছে দেই। বিশেষকৈ প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবৰ কাৰণে এই কলা কচু খাব লাগে। ডক্টৰে কয় খাবলৈ, আৰু আপোনালোকে খাব। কলা কচু অৱশ্যে য'তে ত'তে পাবলৈ নাই, কিন্তু কিছুমান জেগাতো এনেই উপলব্ধ হৈ আছে। এইটো মানে যিবিলাকৰ হাই ব্লাড প্ৰেছাৰ, সিহঁতে এই কলা কচু খাব লাগে। তেতিয়া প্ৰেছাৰ কণ্ট্ৰলত আহি যাব। আৰু যাৰ তেজ কম, একেবাৰে কম, সেইসকল লোকেও এই কলা কচু খাব পাৰে। তেজ পৰিষ্কাৰ কৰে যিহেতু। আৰু এই কলা কচু খালে আপোনাৰ কলেষ্ট্ৰলো কম হয়। যিসকলৰ কলেষ্ট্ৰল বৃদ্ধি পাইছে সেইসকলে কলা কচু খাব লাগে। আৰু ইয়াৰ বহুতো ঔষধি গুণ আছে, তাৰ বিষয়ে কৈ গৈছোঁ। কচু ভিটামিন এৰ ভাল উৎস। লগতে কচুত যথেষ্ট পৰিমাণে লোহ পদাৰ্থ থকা হেতু ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই এক সুষম খাদ্য। বিশেষকৈ কলা কচু এইসকল ৰোগীয়ে গ্ৰহণ কৰিলে অতি সুফল পায়। গৰ্ভৱতী মাতৃক কচুৰ জালুকীয়া খাবলৈ দিয়াটো আমাৰ সমাজত এক পৰম্পৰা। ই কেঁচা নাড়ী শুকোৱাত সহায় কৰে। এই কলা কচু গৰ্ভৱতী মহিলাসকলেও খাব লাগে, যিহেতু ইয়াত আইৰণ পোৱা যায়। এয়া চাওক, কমজুৰি মানুহ, যিবিলাক কমজুৰি মহিলা আছে, সিহঁতেও এই কলা কচু খাব লাগে। আপোনালোকে কলা কচু ডাইৰেক্ট খাব নালাগে। কেনেকৈ খাব লাগে মই সেইটো কৈ দিছোঁ আপোনালোকে। প্ৰথমে কচুবিলাক এনেকৈ উঠাই ল'ব। উঠাই লৈ ইয়াৰ যিটো কুঁহি অংশ, এই মাজৰ ডাল যিটো কুমলীয়া, এইডালে ল'ব লাগে। আৰু এইডাল লৈ পেলাই আপোনালোকে এদিনমান ৰঙা ৰ'দত শুকুৱাবলৈ চেষ্টা কৰিব লাগে। যিহেতু ইয়াত আঠা ওলাই বহুত। এতিয়া কাটিছোঁ, অলপ সময়ৰ পাছত এই আঠাখিনি যেতিয়া গোট মাৰিব, তেতিয়া ইয়াত চাব একেবাৰে ৰঙা হৈ যায়। সেয়েহে এইখিনি আঠাখিনি শুকুৱাবৰ কাৰণে এদিনমান ৰ'দত শুকুৱাব লাগে পাৰিলে পৰাপক্ষত। আৰু এদিনমান শুকোৱাৰ পিছত এই আঠাখিনি যেতিয়া শুকাই যাব, তেতিয়া আপোনালোকে পিছদিনাখন এই চুচ গুচাই কিবা টেঙা দি খাব লাগে। যিকোনো টেঙা দিব লাগে, আপোনালোকে টেঙা দি খাব লাগে। তেতিয়া এই যিটো খজুৱতি, এই খজুৱাটো মানে দূৰ হৈ যায়। গাৰ বিষ আদি হ'লেও জালুকীয়া তৰকাৰীখনে গাৰ বিষ দূৰ কৰে। কচুত ফাইবাৰৰ পৰিমাণ বা উপস্থিতিৰ বাবে ই পেটৰ পাচন প্ৰক্ৰিয়াত সহায় কৰি কোষ্ঠকাঠিন্য ৰোগ নিৰ্মূল কৰাত সহায় কৰে। বহুতে এইবিলাক গাহৰি দানা খুৱাই দেই অৱশ্যে, কিন্তু গাহৰি দানা হয়, কিন্তু ইয়াত বহুত মানে ঔষধি গুণ আছে। যিবিলাকে জানে সেইবিলাকে এই কলা কচু বহুত খায়, বিচাৰি খায়। প্ৰচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী। দৃষ্টিশক্তি বঢ়ায়। ৰক্তহীনতা ৰোগত কচু উপকাৰী, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন B6 থাকে। উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক বহুতেই উপকাৰী। গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে, কাৰণ ইয়াৰ আইৰণ ফলেট আছে, যিয়ে ৰক্তহীনতা দূৰ কৰে। প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আৰু বহুতো উপকাৰী গুণ এই কলা কচুত পোৱা যায়। কলা কচুত যথেষ্ট পৰিমাণে লোহ পদাৰ্থ থকা হেতু ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই সুষম পথ্য। কাটিলে বা খুচিলে এই কলা কচুৰ আঠা বীজাণুনাশক। সেয়েহে কটা খোচাত এই কচু আঠা লগাই দিয়া প্ৰায় দেখা যায়। এই কলা কচু লগাই দিলে তেজ সোনকালে বন্ধ কৰাত সহায় কৰে। বিভিন্ন ঘাঁ ফোঁহা হ'লে আগৰ দিনত কচুৰ আঠাক প্ৰাথমিক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিছিল। বিভিন্ন পৰীক্ষা নিৰীক্ষা, গৱেষণা আদিৰ পৰা কচুৰ নানান গুণাগুণৰ বিষয়ে সময়ে সময়ে সকলোৱে অৱগত হৈয়ে আছে। জণ্ডিছ, ডায়েবেটিছ, স্নায়ু ৰোগ, আনকি কৰ্কট ৰোগৰ প্ৰতিৰোধ কৰিব পৰা গুণ এই কচুত আছে বুলি জানিব পৰা গৈছে। চাবলৈ গ'লে ই আমাৰ চকুৰ সন্মুখতে থকা মুকুতা সদৃশ, যি অসংখ্য গুণেৰে ভৰপূৰ হৈ আছে। অৱশ্যে গুণসম্পন্ন হ'লেও কোনো এটা বস্তুৰ অত্যাধিক ব্যৱহাৰ বেয়া। সেইদৰে কচু এটা পৰিমিত নিয়মতহে খাব লাগে। ইয়াৰ এক খজুৱতি গুণ আছে, গতিকে কেঁচাই কেতিয়াও ভক্ষণ কৰিবতো নোৱাৰিয়েই। লগতে এলাৰ্জি থকা ৰোগীসকলে এনেকুৱা কচু গ্ৰহণ কৰিব নালাগে। বন্ধু বান্ধৱসকল, এই কলা কচুৰ আৰু কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক। কলা কচু সিজাই সেই পানী খালে জণ্ডিছ ৰোগত উপকাৰ পোৱা যায়। প্ৰস্ৰাৱ নহ'লে কলা কচুৰ পাত আৰু ঠাৰি সিজাই চেঁচা কৰি সেই পানী খালে প্ৰস্ৰাৱ হয়। টনচিল ৰোগীৰ বাবে কলা কচু খোৱাটো উপকাৰী। কলা কচু কাটিলে যি আঠা ওলায় সেয়া বীজাণুনাশক। সেয়েহে যিকোনো কটা চিঙাত কলা কচুৰ আঠা লগালে বীজাণু নাশ হোৱাৰ লগতে তেজ বন্ধ হয়। ৰক্তহীনতাত ভুগি থকা ৰোগীৰ বাবে কলা কচু খোৱাটো উপকাৰী।
কাৰণ ইয়াত যথেষ্ট লোহ পদাৰ্থ থাকে। ক'লা কচুৱে গৰল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ক'লা কচু অৱশ্যে বিশেষকৈ ডিচেম্বৰ নৱেম্বৰ এনেকুৱা মাহত খাবলৈ বেছি ভাল, যিহেতু সেইটো সময়ত মানে ইয়াৰ আঠাটো সিমান নাথাকে। এতিয়া যিহেতু বৰষুণ বতৰ, ইয়াত প্ৰচুৰ পৰিমাণে পানী হৈ আছে, আঠা ইয়াত মানে গোট খাই আছে। সেয়েহে এইটো সময়ত খালে ৰ'দত শুকুৱাই লৈ খাবলৈ চেষ্টা কৰিব লাগে। এয়া চাওক, গাৰ বিষ হ'লে জালুকেৰে ক'লা কচুৰ আঞ্জা ৰান্ধি খালে বিষ নাশ হয় আৰু আৰাম পোৱা যায়। ক'লা কচু খোৱাটো কুকুৰীকণাৰ ৰোগীৰ বাবেও অতিকৈ উপকাৰী। গৰ্ভৱতী মহিলাই ক'লা কচুৰ আঞ্জা খাব লাগে। ইয়াৰ ফলত গৰ্ভত থকা সন্তানৰ বিকাশৰ ক্ষেত্ৰত সুফল পোৱা যায়। মন কৰিব যে বিশেষ ৰোগ থকা লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰিব লাগে। বন্ধুসকল, এয়া চাওক, ক'লা কচু ইমান পালোঁ আৰু ইয়াত বহুত আছে, ঢেৰ আছে ইয়াত। তো এইবিলাক কিয় খাব লাগে আপোনালোকক কৈছিলোঁ যে বিশেষকৈ হাই প্ৰেছাৰ থকা লোকসকলে খাব লাগে, আৰু আইৰণ যাৰ কমি আছে সেইবিলাক মহিলাই খাব লাগে, আৰু প্ৰেছাৰ কণ্ট্ৰল হ'বৰ কাৰণে খাব লাগে। এয়া চাওক, এতিয়া এইখিনি শুকুৱাব লাগিব, দুদিন বা এদিন শুকুৱাই লৈ ইয়াক টেঙা দি খাবলৈ ভাল হ'ব। আৰু কটা অলপ পাছতে চাওক, ইয়াত ইমান ৰঙা ৰঙা এটা ৰং হৈ গৈছে। এয়া চাওক, ইমান মানে ৰং এটা ধৰিছে। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।